নমস্কাৰ। আজি বোকাখাট আশাবৰী কলাকেন্দ্ৰৰ ৪ৰ্থতম বৰ্ষপূৰ্তি অনুষ্ঠান স্পন্দিত মুদ্ৰা বন্দিত স্বৰ এই অনুষ্ঠানটিৰ কিছু মুহূৰ্ত আপোনালোকলৈ আগবঢ়াইছোঁ। আহকচোন আমি সকলোৱে উপভোগ কৰোঁ। আৰু আশা ৰাখিছোঁ তেখেতসকলে আমাৰ অনুষ্ঠান উপভোগ কৰি আমাৰ এই অনুষ্ঠানটোত আশীৰ্বাদ প্ৰদান কৰিব। প্ৰতিগৰাকী অতিথি আমাৰ জ্যেষ্ঠ আৰু আমাৰ এই অনুষ্ঠানৰ পৰা তেখেতসকলে নিশ্চয় আমাৰ সন্মান আমি তেখেতসকলৰ বাবে আমি ৰাখিছোঁ। আমাৰ আশাবৰী কলাকেন্দ্ৰ বিশেষকৈ আশাবৰী পৰিয়ালৰ বৰ্ষপূৰ্তি অনুষ্ঠান স্পন্দিত মুদ্ৰা বন্দিত স্বৰৰ আমাৰ ৪ৰ্থতম প্ৰয়াস। আমাৰ নামঘৰৰ তেখেতৰ নাতিনীয়েকে সেই মঞ্চবিখন পৰিচালনা কৰিছে। গতিকে আমি এই মুহূৰ্তত তেখেতক এতিয়া আহিছে প্ৰতীক্ষা সন্ধ্যা এটা নৃত্যলৈ আপোনালোকৰ মাজলৈ পৰিচালনা কৰিছে আমাৰ অধ্যক্ষা অৰ্চনা ঠাকুৰীয়া। আহক আমি উপভোগ কৰোঁ। আশাবৰী কলাকেন্দ্ৰৰ অধ্যক্ষা অৰ্চনা ঠাকুৰীয়াৰ প্ৰমুখ্যে বন্দনা ঠাকুৰীয়া, সুকন্যা ফুকন আৰু জ্যোতিকা নাথে এই অনুষ্ঠানটিৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলক অতি সুন্দৰভাৱে সাজু কৰিছিল আৰু সেই হিচাপে ছাত্ৰ ছাত্ৰীসকলেও তেওঁলোকৰ প্ৰদৰ্শন অতি সুন্দৰভাৱে দিব পাৰিলে।
হৈছে আশাবৰী কলা কেন্দ্ৰৰ অভিভাৱকসকলৰ নৃত্য প্ৰদৰ্শন। অনুষ্ঠানটি চাই আমি বহুত উপভোগ কৰিলোঁ। আশা কৰোঁ আগলৈকো যাতে আশাবৰী কলা কেন্দ্ৰই এনেদৰে ধুনীয়া ধুনীয়া অনুষ্ঠান আমাৰ কাৰণে আগবঢ়াই যায়।